বাইবিট এক্সচেঞ্জত ক্ৰিপ্টো বাই কৰাৰ কাৰণে আপুনি ফাৰ্ষ্ট মোৰ অপশ্যনত যাব, তাৰপিছত P2P ট্ৰেডিং অপশ্যনত যাব। মই ইয়াত 4000 ৰুপিজ বাই কৰিম USDT। ইয়াত মই UPI দি বাই কৰিম, বা আপুনি UPI দি বাই কৰে, বেংক ট্ৰেন্সফাৰ কৰে, বা আপুনি যি কৰে লাগে ইয়াত আপোনালোকে অপশ্যনটো বহাই দিব। তাৰপিছত ইয়াত USDT প্ৰাইচবিলাক লিখা আছে। মই 4000 ৰুপিজ ইয়াতে মই দিছোঁ। ইয়াত মই UPI দিছোঁ। 4000 ৰুপিজৰ এগেইনষ্টত মই UPI দি বাই কৰিছোঁ USDT। ইয়াত স্কেনাৰখন আহি যাব অট'মেটিকেলি। আপুনি স্কেনাৰখনত স্কেন কৰি আপুনি পঠিয়াই দিব, যিজন চেলাৰ থাকে তেখেতক পইচাটো পঠিয়াই দিব, বা আপোনাৰ কাৰেঞ্চিটো পঠিয়াই দিব তেখেতক। আৰু ৰুপিজ দি কৰিলে যথেষ্ট কম হয় প্ৰাইচটো। পঠিয়াই দিয়াৰ পাছত ইয়াত মই লিখিছোঁ হাই, তেখেতৰ লগত আপুনি কনভাৰ্চন কৰি ল'ব। হাই, মই লিখিছোঁ হাই বুলি ইয়াত লিখিছোঁ। লিখাৰ পিছত একচুৱেলি ইয়াত আপুনি নিজৰ ফোন নম্বৰ, নিজৰ আপোনাৰ হোৱাটছএপ নম্বৰ তেখেতে বিচাৰিব, সেইটো আপুনি প্লেচ কৰিব লাগিব। মই দেখুৱাই আছোঁ এটা এটাকৈ। ইয়াত তেওঁ UPI আইডিটোও দিছে, স্কেনাৰখনো দিছে, আৰু অলৰেডি থাকেই, বা ক'ৰবাত যদি নাথাকে আপুনি সুধি ল'ব। মই অলৰেডি পে'মেণ্ট কৰি দিছোঁ। পে'মেণ্ট কৰাৰ পিছত ইয়াত মই অ'কে কৰিছোঁ, তলত কনফাৰ্ম কৰিছোঁ। পে'মেণ্ট কৰাৰ পিছত মই অলৰেডি কনফাৰ্ম কৰিছোঁ, আৰু কনফাৰ্ম কৰাৰ পিছত আপুনি অলপ টাইম ৱেইট কৰিব, আৰু পে'মেণ্টটো ইয়াত ট্ৰেঞ্জেকশ্যন হওঁতে বাইবিট এক্সচেঞ্জত 30 মিনিটছ টাইম থাকে, বাইনেন্সত 15 মিনিটছ থাকে। ইয়াত মই লিখিছোঁ তেখেতৰ লগত মই কথা পাতিছোঁ, ডু কুইকলি, তেখেতক মই সোনকালে কৰিবৰ কাৰণে কৈছোঁ। আৰু মই এতিয়া তেখেতক মোৰ যিটো গুগল পে' স্ক্ৰীনশ্বট আছিলে, বা গুগল পে' আপোনাৰ যি ট্ৰেঞ্জেকশ্যন শ্লিপ, সেইখন মই তেখেতক মই পঠিয়াই দিম 4000 ৰুপিজৰ এগেইনষ্টত। তলৰ যিটো প্লাছ চিন আছে, প্লাছ চিনটোত ক্লিক কৰিব। ক্লিক কৰি পেলাই আপুনি ইয়াত ফাইলটোত পঠিয়াই দিব। পঠিয়াই দিয়াৰ পিছত তেখেতে আপুনি চাব আপোনাৰ গোটেই ছিষ্টেমটো অ'কে আছে নে নাই, আৰু অট'মেটিকেলি ইয়াত আপোনাৰ ব্লু টিক মাৰ্ক আহি যাব। আৰু ব্লু টিক মাৰ্ক অহাৰ পিছত আপুনি গম পাব যে তেওঁ ৰিড কৰিছে, আৰু ডাইৰেক্টলি আপুনি চেলাৰজনৰ লগত ফোনত কথা পাতিব পাৰে। মই তেখেতক মোৰ নিজৰ ফোন নম্বৰ দি দিছোঁ। আপুনি ডাইৰেক্টলি চেলাৰজনৰ আপুনি কথা পাতিব পাৰে, বা আপুনি তেখেতৰ লগত মেছেজত কথা পাতিব পাৰে। আৰু তেখেতে মোক অলৰেডি ফোন কৰিছিলেই। মই যেতিয়া এই পাৰ্টিকুলাৰ ট্ৰেঞ্জেকশ্যনটো কৰিছোঁ, তেখেতে এইটো পোৱাৰ পিছত, পে'মেণ্টৰ পিছত ফোন কৰিছিলেই। মই এগেইন লিখিছোঁ প্লিজ, এইটো মই লিখিছোঁ হেই ৰিলিজ দ্য পে'মেণ্ট, মই লিখিছোঁ তেখেতক পে'মেণ্ট ৰিলিজ কৰিবলৈ কাৰণে কৈছোঁ সোনকালে, কাৰণ হাতত অনলি 30 মিনিটছ টাইম থাকে। ৰিলিজ কুইকলি, মই তেখেতক কৈছোঁ। আৰু এই যিটো কনভাৰ্চন আছে, কনভাৰ্চনবিলাক আপোনালোকে ভালকৈ কৰিব। ৰিলিজ কুইকলি মই কৈছোঁ, হেই ৰিলিজ কুইকলি। তাৰপিছত তেখেতে এইটো চাইছে অলৰেডি, মোৰ ইয়াত ব্লু টিক মাৰ্ক আহি গৈছে, তেখেতে মোৰ চাইছে। আৰু চোৱাৰ পিছত অলপ টাইমৰ পিছতে আপোনাৰ একাউণ্টত, বাইবিট এক্সচেঞ্জৰ একাউণ্টত আপোনাৰ USDT ট্ৰেন্সফাৰ হৈ যাব। আমি গোটেই ট্ৰেঞ্জেকশ্যনটো USDT দি কৰোঁ, টেথাৰ USDT দি পেলাই ট্ৰেঞ্জেকশ্যন কৰোঁ। এটা ষ্টেবল কইন হয়, ট্ৰেন্সফাৰ হৈ যাব। আপোনালোকে চাব ইয়াত, মই এতিয়া বেক কৰিম, বেক কৰিছোঁ। মই মোৰ বেলেঞ্চ 0 আছিলে, এতিয়া 40 USD ইয়াত জমা হ'ব, বা 40 USDT আৰু USD ভেলু ছেইম থাকে। ইয়াত চাওক 0 USD হৈ আছে, এতিয়া 40 USDT মোৰ জমা হ'ব। তেখেতে অলৰেডি মোক পইচাটো পঠিয়াইছে, অকণমান টাইম লাগে ব্লক চেইন ট্ৰেন্সফাৰত। ইয়াত চাব, মই চাইছোঁ কি মেছেজ আহিছে নেকি। এইটো চাওক 40.71 USD মোৰ জমা হৈ গৈছে। তেখেতে পে'মেণ্টটো কৰি দিছে মোক 40.71 USD। এনেকৈয়ে আমি বাইবিটত USDT ট্ৰেন্সফাৰ কৰোঁ।